হেল্ল' এতিয়া মই পঢ়াব গৈ আছোঁ ল অফ ভেৰিয়েবল প্ৰপৰ্চন যোনটো আমাৰ ইকনমিক্সত আছে চ' তুমি যদি এতিয়া চাব যোৱা নাই তেতিয়া ইয়াত ভেৰিয়েবল মানে কি হয় মেইনলি আমি সেইটো চাব লাগিব চাবা মই ফৰ এক্সাম্পল লৈছোঁ দিছ ইজ আ বিজনেছ অ'কে দিছ ইজ আ বিজনেছ চ' এই বিজনেছটোত এতিয়া আমি কি কৰোঁ এটা বিজনেছত আমি কি কৰোঁ এটা প্ৰডাক্ট বনাওঁ প্ৰডাক্ট মানে কি কৰোঁ আমি ইনপুটছ লওঁ ইনপুটছ লৈ পেলাই আমি সেইটো আউটপুট ক্ৰিয়েট কৰোঁ এতিয়া কি হয় এতিয়া আমি এতিয়া আউটপুটটো ইনক্ৰিজ কৰিবলৈ হয় তেতিয়াহ'লে আমি ইনপুটছটো ইনক্ৰিজ কৰিব লাগিব চ' এতিয়া ইনপুটছৰ কি থাকিব আমাৰ তোমাৰ চোৱা ইনপুটছত থাকিব তোমাৰ ইয়াত কেপিটেল থাকিব কেপিটেল মানে মেচিনাৰী হৈ গ'ল মেচিনাৰীটো কেপিটেলত পৰিব দেই মেচিনাৰী হৈ গ'ল তাৰপিছত কি হ'ব লেবাৰ মানে মানুহ থাকিব যোনটোৱে কাম কৰিব চ' এতিয়া কি হয় এই একোটা বস্তু একোটা ইনপুট এইটো আমি এতিয়া ভেৰিয়েবল বুলি ক'ব পাৰোঁ দিছ ইজ ভেৰিয়েবল চ' তাৰপিছত আহিলে কি প্ৰপৰ্চন মানে কি এতিয়া যোনবোৰ বেলেগ মেচিনাৰী আছে মেচিনাৰী হৈ গ'ল বা লেবাৰ হৈ গ'ল মেচিনাৰী হৈ গ'ল সিহঁতৰ এটা মানে প্ৰপৰ্চনত থাকিব লাগিব প্ৰপৰ্চন মানে কি হয় প্ৰপৰ্চন মানে ৰেচিঅ'ত থাকিব লাগিব নহ'লে যদি লেবাৰ যদি বেছি হৈ যায় বা মেচিনাৰী বেছি হৈ যায় তেতিয়া অফক'ৰ্চ মানে এইটো লছ হ'ব ন কাৰণ ইটোৱে সেইটো কমপ্লিমেণ্ট কৰিব নোৱাৰিব যদি লেবাৰ কম থাকে যদি মানুহৰ সংখ্যা যদি কম থাকে তেন্তে মেচিনাৰীৰ সংখ্যা বেছি হৈ যাব বেছি হৈ গ'লেতো কম মানুহে বেছি মেচিনাৰী চলাব নোৱাৰিব আৰু যদি মানুহ যদি বেছি থাকে যদি মেচিনাৰী কম থাকে তেনেহ'লে কি হ'ব বেছি মানুহে মানে মানুহ বেছি হৈ যাব লাগিব মানুহকো চেলেৰি দিব লাগিব ন চ' মানুহ বেছি হৈ যাব মানুহবোৰ এনেই এক্সেছলি পৰি থাকিব চ' সেইটোৱে ক'ব গৈছে যে এই ল অফ ভেৰিয়েবল প্ৰপৰ্চনটোৱে আৰু এটা এক্সাম্পল দিছোঁ চ' চোৱা এইটোতো বিজনেছ এই বিজনেছটোৱে কি কৰে ইয়াৰ এটা ইনপুট আছে ইনপুট মানে ইনপুট ভেৰিয়েবল কি আছে এটা মেচিনাৰী আছে মেচিন এইটো কেনেকৈ কিনিবি এটা মেচিন বুলি ধৰি লোৱা দেই কিছুমান নাজানো এইটো এটা মেচিন বুলি ধৰি লোৱা এইটো এটা মেচিন হয় চ' এই মেচিনটোৱে তোমাৰ কি বনায় ডিলটো প্ৰডিউচ কৰে ৰাইট যদি ডিলটো প্ৰডিউচ কৰে চ' সেইটো কাৰণে এতিয়া ত' আৰু এটা ভেৰিয়েবল হ'ল এমপ্লয় লাগিব এতিয়া মেচিনটো কি হয় এইটো এটা আমি ফিক্সড ভেৰিয়েবল বুলি কোৱা হয় কাৰণ সেইটো আমি শ্বৰ্ট টাৰ্মত মেচিনটোৰ লগত একো চেঞ্জ নকৰোঁ মানে সেইটোৰ লগত আমি মেচিনাৰী আকৌ নতুনকৈ নিকিনো আকৌ চেলো নকৰোঁ চ' শ্বৰ্ট টাৰ্মৰ কথা কৈছোঁ এবছৰ তুমি মেচিনাৰী এটা চেল এইবোৰ সৰু হোৱা এইবোৰ নকৰা মানে এইটো চ' আমি কি কৰিম শ্বৰ্ট টাৰ্মৰ কাৰণে আমি এমপ্লয়জটো চেঞ্জ কৰিম এইটোত কি হয় ফিক্স ভেৰিয়েবল হয় সেইটো মেচিনাৰীটো চ' ফিক্স ভেৰিয়েবল এইবোৰ ইমান টেকনিকেল টাৰ্মছত যাব দৰকাৰ নাই যদি চাবলৈ যাওঁ ইয়াত এমপ্লয় বা এটা আছে দেই এটা এমপ্লয়টো মেচিনটোৰ কাৰণে কম হৈ গ'ল কাৰণ এটা এমপ্লয়নো খুব বেছি কিমান দিনত দুটা হেৰি কৰিব পাৰিব ত' তেনেকৈ যদি আৰু যদি এড কৰোঁ নাই এমপ্লয় যদি এড কৰি গৈ থাকোঁ চ' এনেকুৱা নহয় যে যিমান বেছি এমপ্লয় হয় সিমানেই বেছি আউটপুটটো বাঢ়ি যাব সিমানেই বেছি আমি এমপ্লয় বেছি হ'লেই ভাল হয় এমপ্লয় বেছি হ'লে আমি যিমান মন যায় সিমান আউটপুট দিব পাৰিম যিমান মন যায় সিমান প্ৰডাক্টিভিটি হ'ব এনেকুৱা নহয় মানে এনেকুৱা এটা পইণ্ট আহে যে আমাৰ টোটেল 20টা আছে দেই 20টা এমপ্লয় আছে তেনেকৈ গ্ৰাফডাল ফাৰ্ষ্টে ওপৰলৈ যাব দেই ইয়াত তেনেকুৱা 20টা এমপ্লয় আছে 20টা এমপ্লয়ীয়ে মেক্সিমাম আউটপুট দিছে চ' কি হ'ব এটা টাইমত 20টাতকৈ বেছি যদি এমপ্লয় এড কৰি থাকোঁ তেতিয়া মানে এইটো তললৈ আহি গ্ৰাফডাল গুচি আহিব কেলৈ আহিব কাৰণ চোৱা এমপ্লয়ী যেতিয়া সংখ্যাটো বেছি হৈ যাব আৰু মেচিনাৰীটো চাই এমপ্লয়ী ৰেচিঅ'টো বেছি হৈ যাব এমপ্লয়ী সংখ্যাটো বেছি যাব চ' এতিয়া মানে কথাটো এনেকুৱা হয় যেনিবা মেচিনাৰীটো 100% বুলি ধৰা আৰু এমপ্লয়ীটো কি হয় এমপ্লয়ী যেনিবা 170% আছে যিহেতু ইকুৱেল নহয় ন আমি কি কৰিব লাগিব 70%টো ইয়াৰ পৰা আঁতৰাই দিব লাগিব এইটো 100% থাকিব লাগিব এইটো 100% থাকিব লাগিব আৰু অকল 100% বুলি নহয় যদি এনেকুৱা হয় যেনিবা 2:1 হয় তেতিয়া এমপ্লয়ী যেনিবা আছে তোমাৰ 200% আছে মেচিনাৰী যেনিবা আছে 100% বুলি ধৰি লোৱা মানে তেতিয়া কি হয় এইটো যেনিবা মেক্সিমাম আউটপুট দিয়ে দেন আমি এইটো চুজ কৰিব লাগিব এইটো বেষ্ট হ'ব আৰু ইয়াতকৈ যদি 200% কৰি দিওঁ মানে চব বিজনেছৰ লগত বেলেগ হ'ব ন এতিয়া আমি যদি ডিলটো বিজনেছৰ কথা কৈছোঁ ইয়াত যেনিবা 20টাই মেক্স হয় দেই 20টাই মেক্স চ' এইটোৱে মেক্সিমাম আউটপুট দিব ত' সেইটোৱে কৈছোঁ যে ভেৰিয়েবল প্ৰপৰ্চন মানে কি হয় ইয়াত ইনপুট যিমানবোৰ থাকে এটা বিজনেছত যিমানবোৰ ইনপুট থাকে এই ইনপুটটো ভেৰিয়েবলছ বুলি কোৱা হয় ইণ্ডিভিজুৱেল এইবোৰক মেচিনাৰীটোৱে হেৰি হয় ভেৰিয়েবল হ'ব লেবৰটো এটা ইনপুট ভেৰিয়েবল হ'ব চ' ইয়াত যিমানবোৰ ইনপুট ভেৰিয়েবল থাকিব চবেই মানে ইটোৰ লগত সিটোৰ কানেকশ্যন আছে চ' এটা ইনপুট বঢ়াই দিলেই মানে অকল লাভ হ'ব বুলি ধৰিলে নহ'ব কাৰণ
ইটো ইনপুটৰ লগত কম্পেয়াৰ কৰি পেলাইহে আমি চাব পাৰিম যে কিমান কি হৈছে। কাৰণ যে লেবাৰৰ সংখ্যাটো চোৱা, যদি মেচিনাৰী ইনপুটতকৈ যদি বহুত বেছি হৈ যায়, দেন এক্সেছ এমপ্লয়িজ হৈ যাব। এক্সেছ এমপ্লয়িজ হ'লে আমাৰ চেলেৰিও নিদিব লাগিব, আৰু তাহাঁতি এক্সট্ৰা একো বেনিফিটছো অনা নাই। চ' বেচিকেলি সেইটো হৈ যায় মানে। চ' ল অফ ভেৰিয়েবল প্ৰপ'ৰ্চনৰ আৰু এটা কথা আছে যে ইয়াত তিনিটা ষ্টেজ আছে। ফাৰ্ষ্ট ষ্টেজ হৈছে এইটো হয়, এইটো ফাৰ্ষ্ট ষ্টেজটোত কি হয়, ইনক্ৰিজ হৈ থাকে ফাৰ্ষ্ট ষ্টেজত। আৰু ছেকেণ্ড ষ্টেজটো কি হয়, এইটো একদম পূৰা টপ লেভেলত থাকে। আৰু থাৰ্ড ষ্টেজটোত ডিক্লাইন হৈ যায় মানে। মানে এইটো কৈছোঁ, যদি মানে বাঢ়ি গৈ থাকে, এমপ্লয়ৰ সংখ্যা যদি ইয়াত বাঢ়ি গৈছে, 20টাতকৈ বাঢ়ি গ'ল, ছেকেণ্ড ষ্টেজটো যেনিবা ইয়াত 20টা আছে, ইয়াত মানে মেক্সিমাম হৈ গ'ল। 20টাতকৈ কম এমপ্লয়ী থাকিলে মেচিনটো প্ৰপ'ৰ্চনেটলি চাই পেলানি, তেতিয়া মানে কি হ'ব, একদম মেক্সিমাম আউটপুট দিব নোৱাৰিব। তাতকৈ বেছি হ'লেও মেক্সিমাম আউটপুট দিব নোৱাৰিব মানে।